নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল এক্সামিনাৰ আছামলৈ। তো আজি আমি বহুত বিৰতিৰ মূৰত আজি মই ভিডিঅ' এটা দিব গৈ আছোঁ, যিটো আপোনালোকৰ টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা হৈ গ'ল লাষ্ট ছানডে, আৰু যিটোত আপোনালোকৰ GT/BGT হয়তো বহুতেই পৰীক্ষাটো দিছে, আৰু এই GT/BGTৰ সংক্ৰান্তত মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিম বা কেনেকুৱা হ'ল আপোনালোকৰ এই মতামতবিলাক শুনি, যিহেতু আমাৰ গ্ৰুপবিলাকত আপোনালোকৰ পোল হওক বা আপোনালোকৰ কিমান এক্সাম কেনেকুৱা হৈছে বা কাট অফ কিমান যাব পাৰে, এই সম্পৰ্কে কিছু কথা আজি অৱগত কৰিম। এতিয়া বিশেষকৈ মই ইয়াতে ক'বলৈ গৈ আছোঁ, যিহেতু মোৰ এই চেনেলৰ পৰা বহুতখিনি প্ৰাৰ্থীয়ে BEd পৰীক্ষাৰ বাবে সাজু হৈছিল, আৰু তাৰ পৰা বহুতে BEdত চিলেকশ্যন পাই এতিয়া তেওঁলোকৰ BEd কমপ্লিট হৈ তেওঁলোকে এতিয়া টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষাটো বহিছে। গতিকে তেওঁলোকৰ মতামত বাৰু আন ছাত্ৰ ছাত্ৰীৰ মতামতৰ পৰা এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় তো আপোনালোকে সেই কমেণ্টত সেই ভুল ভ্ৰান্তিখিনি দেখাই দিব বা মোক ক্ষমা কৰি দিব। তো আজি মই বিশেষকৈ আলোচনা কৰিম GT ছায়েন্সৰ ওপৰত। GT ছায়েন্সৰ ওপৰত যদি আপোনালোকে আৰু বেলেগ ষ্ট্ৰীমৰ পৰা বিলং কৰি আছে, আৰ্টছৰ পৰা বিলং কৰি আছে বা কোনোবা মেথছৰ পৰা বা তেনেকৈ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা বা PGTৰ কোনোবা চাই আছে, তো তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। যদি এই ভিডিঅ'টো আপোনালোকে ভাবিছে যে শুদ্ধ আপোনালোকৰ মতে মানে ইয়াত এনালাইচিছটো হৈছে, তেতিয়াহ'লে আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত মই আৰ্টছৰ বাবেও ঠিক তেনেকৈ আন বিষয়কেইটাক লৈও মই ছেপাৰেট কাট অফ ওলাম। যিহেতু কাট অফটো আমাৰ ছেপাৰেট হ'ব, যিহেতু আৰ্টছৰ বেলেগ হ'ব, ঠিক তেনেকৈ আমাৰ হিন্দীৰ কাৰণে বেলেগ হ'ব, হিন্দী প্ৰবীণ তেনেকৈ প্ৰৱেশ পৰীক্ষা তেনেকৈ বেলেগ হ'ব, ঠিক তেনেকৈ মেথছৰ বেলেগ হ'ব, ছায়েন্সৰ বেলেগ হ'ব GTৰ ক্ষেত্ৰত। তো সেইকাৰণে আমি এতিয়া ছেপাৰেটকৈ ভিডিঅ'টো চাব লাগিব, কাৰণ যদি আমি এটা কাট অফতে আমি চাই থাকোঁ যে আমি অকল এটা কাট অফ ধৰি দিছে, ধৰক কিবা এটা দুটা ডাবল ডিজিটৰ কাট অফ ধৰি দিছে, আপোনালোকে জানে যে ডাবল ডিজিটত কাট অফ যাব, তো ডাবল ডিজিটতে কাট অফ যাব। তো ডাবল ডিজিটত কাট অফ এটা ধৰি দিছে GTত। তো এতিয়া আপোনালোকে হয়তো কোনোবা যদি ছায়েন্স বিলং কৰি আছে, কোনোবা আৰ্টছ বা কোনোবা যদি মেথছৰ পৰা বিলং কৰি আছে, তেতিয়াহ'লে আপোনালোকৰ নিজৰে এটা দমোজাত পৰি যায়। কাৰণ চাব পোষ্ট সকলোতে সমানখিনি নাই, আৰু সেইবাবে কাট অফো ইয়াৰে হয়তো মানে কম বেছি হ'ব। আৰু কিছুমান ধৰক মানে পোষ্টত কিছুমান ধৰক ছাবজেক্টত মানুহ বেছি আছে কিন্তু পোষ্টও বেছি আছে, তো সেই হিচাপে কাট অফ বহুতে হয়তো ভাবিব পাৰে যে পোষ্ট যিহেতু বেছি আছে কাট অফ কমি যাব। তো এইকাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বহুতখিনি তথ্য যুগুত কৰি, আৰু বহুত আপোনালোকে হয়তো ভিডিঅ' চাইছে ইউটিউবতে যে পৰীক্ষা দি উঠিয়ে বহুতে কাট অফৰ ভিডিঅ' ওলাই দিছে, বা এইকেইদিনত বহুতখিনি কাট অফ ভিডিঅ' প্ৰস্তুত হৈ আছে। তো সেইসমূহ ভিডিঅ' আপোনালোকে দেখিছে, কিন্তু এতিয়া আপোনালোকে এই ভিডিঅ'টোত আপোনালোকে গম পাব যে গোটেইখিনি ইমান দিন যে হৈ গ'ল আজি পৰীক্ষাটো দিয়াৰ পাছত মানে এতিয়া তো কেনেকুৱা হ'ব পাৰে, বা সকলোৰে মাৰ্কসমূহ কেনেদৰে পৰিৱৰ্তন হৈ আছে পলকে কিমান নম্বৰ কিছুমানৰ কমি আছে, কিছুমানৰ 1-2 নম্বৰ বাঢ়ি আছে। তো ইয়াৰ ওপৰতে ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। প্ৰথম কথা হ'ল যে আমাৰ যিটো GT/BGT টেষ্ট পৰীক্ষা আছিল, যিটো টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা আছিল, তো এই পৰীক্ষাটোত আপোনালোকে দেখিবলৈ পাইছিল যে তাত পেডাগজি বা আমাৰ আছামিজ পিপুল, GK, ঠিক তেনেকৈ মেথছ, ইংলিছ এই তিনিটা ছাবজেক্টৰ ওপৰত আছিল। আৰু যিসকলে হয়তো মোৰ পৰা কিছু দিহা পৰামৰ্শ লৈছিল তেওঁলোকক মই জনাইছিলোঁই অলৰেডি যে আপোনালোকৰ কিন্তু কম্প্ৰিহেনশ্যন ছাবজেক্টটো চাই যাব। ইংলিছত কম্প্ৰিহেনশ্যনৰ ওপৰত কিছু মানে কুৱেশ্যন দিব পাৰে, কাৰণ যিহেতু এইটো ৰিক্ৰুটমেণ্ট এটা ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ নিচিনা পৰীক্ষা, আৰু ADREতো যিহেতু আমাৰ পেছেজবিলাক দিয়া থাকে, তো সেইকাৰণে মই কৈছিলোঁ আপোনালোকক যে ভিডিঅ' যোগে মই কোৱা নাই, কিন্তু যিসকলে মোৰ লগত কানেক্টেড হৈ আছিল তেওঁলোকক মই জনাইছিলোঁ যে তোমালোকে পেছেজৰ ওপৰত অলপ চাই যাবা। আৰু সেই দেখা গ'ল, পেছেজ আহি গ'ল, আৰু মই কৈও আছিলোঁ যে কাট অফ চাব, ইমানখিনি নম্বৰ থাকিলেও বা ইমানখিনি কিছু মানে সহজ বস্তু থাকিলেও তাত কাট অফ ইমান নাযায় যে ডাবল ডিজিটত যাব। যোনে হয়তো ভিডিঅ'টো মানে মোৰ লগত টাচত আছিল, তেওঁলোকে যদি আজি ভিডিঅ' চাই আছে তেওঁলোকে গমেই পায়, তেওঁলোকে কমেণ্টত কমেণ্ট কৰিবই যে যিখিনি মই কথা কৈছিলোঁ আগতে সেইখিনি আজি হ'ল মানে দেখা গ'ল। তো সেইকাৰণে কৈছোঁ যে চাওক, মেথছৰ আপোনালোকক ধৰি দিছিল 15 মাৰ্কছ, য'ত লিখা আছিল ক্লাছ 10 লেভেলৰ মানে মেথছ দিয়া হ'ব, আৰু এখন চিলেবাছো চব গ্ৰুপবিলাক বা চবতে প্ৰচাৰ হৈ আছিল সেই চিলেবাছখন। আৰু সেই চিলেবাছখনত ত্ৰিকোণমিতি দেখিছিলোঁ আমি, কোৱাড্ৰেটিক ইকুৱেশ্যন, এনেকৈ বিভিন্ন কেইটামান চেপ্টাৰ দেখা পাইছিলোঁ, য'ত জিঅ'মেট্ৰিৰো দেখা পাইছিলোঁ, য'ত জিঅ'মেট্ৰিৰ কুৱেশ্যন বাৰু আহিছে কেইটামান, কিন্তু ত্ৰিকোণমিতিৰ কুৱেশ্যন তাত আহিছেনে নাই তো আপোনালোকে জানেই আহিছেনে নাই, তো আপোনালোকে কমেণ্ট কৰিব। তো ঠিক তেনেকৈ আপোনালোকে চাব যে কিছুমান ছাবজেক্টৰ ওপৰত মানে কিছুমান চেপ্টাৰৰ ওপৰত মেথছৰ তাত কিন্তু দেখা নগ'ল, যি মই ভাবি আছিলোঁ আমি এনেকুৱা মেথছৰ কুৱেশ্যন দিব কিছুমান, কিন্তু তাত দেখা নাপালোঁ। সেই ঠিক তেনেকৈ আমাৰ LCM, HCF ওলোৱা বা এভাৰেজ ওলোৱা এনেকুৱা ধৰণৰ মেথছে তাত আহিছে, যিটো ADREত আহিছিল। আৰু চাব ADRE যিখিনি মেথছ আছিল
গ্ৰেড 4ৰ কথা ক'বলৈ নাযাওঁ গ্ৰেড 3 পৰীক্ষাত যেহেতু সেই গ্ৰেড 3 পোষ্টটো যেহেতু ডাঙৰ হয় মানে এডিআৰ চবচে গতিকে গ্ৰেড 3 পোষ্টত যি মেথছ আহে তাতকৈ ইয়াত বিশেষভাৱে বহুত টান কোৱেশ্যন আহা বুলি সকলোৱে কয় আৰু ময়ো কওঁ আৰু যি মেথছৰ কোৱেশ্যন আপোনালোকৰ সন্মুখত ইয়াত আহিছিল সেই মেথছসমূহ আমাৰ এছএছচি চিজিএল পৰীক্ষাৰ নিচিনা টাইপৰে মানে মেথছখিনি দিয়া আছিল হয়তো আগন্তুক যিসমূহ অসম চৰকাৰৰ পৰীক্ষা কণ্টাক্ট কৰিব সেইসমূহতো চাগে এনেকুৱা ধৰণৰ মেথছ তেওঁলোকে আৰু দিব গতিকে যিসকলে আগন্তুক পৰীক্ষা দিব সাজু হৈ আছে তো আপোনালোকক কওঁ যে টেট কাম ৰিক্ৰুটমেণ্টৰ যিখন পেপাৰ আছিল সেই মেথছখিনি যদি আপোনালোকে ছল্ভ কৰিব পাৰিছে বা তেনেকুৱা টাইপৰ মেথছ যদি চাইছে তেতিয়া আপোনালোকৰ বাবে ভাল হ'ব কাৰণ দেখিলে পেপাৰত কেনেকুৱা মানে কণ্ডিশ্যন মই বহুত পাইছোঁ এনেকুৱা যে মেথছত MSc মেথছত ক'ৰবাত তেওঁ টিচাৰ কৰি আছে হায়াৰ ছেকেণ্ডেৰীত মানে ক্লাছ কৰি আছে টিউশ্যনো বহুত কৰে কিন্তু তেওঁৰো এনেকুৱা হৈছে চিটুৱেশ্যন যে 15টা কুৱেশ্যনত তেওঁ 2টা হয়তো কৰি আহিছে কিন্তু সেই 2টাৰ এটা ভুল হৈ আহিছে মানে এনেকুৱা ধৰণৰ চিটুৱেশ্যন আমি দেখিবলৈ পাইছোঁ গতিকে সেইকাৰণে আপোনালোকক কৈছোঁ কাট অফটো ইমান নাযায় আৰু লগতে ইংলিছৰ ক্ষেত্ৰতো মই আপোনাক ক'বলৈ যাওঁ যি 2টা পেছেজ দিছে সেই পেছেজ 2টা যদি পঢ়ি আপুনি যদি কৰিব লাগে সেই পেছেজ 2টাতে ভালেখিনি টাইম খাই দিয়ে আধা ঘণ্টামানতো লাগে সেই 2টা পেছেজ কৰোঁতে আৰু ঠিক তেনেকৈ চিনোনিম চেণ্টনিমছখিনিতো আমি ধৰিবই নোৱাৰোঁ ক'ৰ পৰা আহিছে বা কেনেকৈ দিছে ঠিক তেনেকৈ গ্ৰামাৰ্ছখিনি অলপ বাৰু পাৰি মিলাবৰ কাৰণে আৰু বাকী যিখিনি আমাৰ আছাম মেনেজ পিপল বা জিকে আছিল জিকেখিনিতো আমাৰ মানে আমাৰ ভাৱনাতকৈ দূৰত মানে বেলেগ ধৰণৰ মানে যিটো আমি ধৰক ভাবিছিলোঁ যে নিযুত মাইনা আহিব পাৰে বা আমাৰ যিটো খেল মহাৰণ এনেকুৱা ধৰণৰ কিছুমান অসম ৰিলেটেড যিসমূহ টপিক আপাৰ যিটো ID নতুনকৈ লঞ্চ কৰিছে সেইটোৰ ওপৰত আহিব পাৰে তেনেকুৱা ধৰণৰ কিছু আমি ভাবিছিলোঁ তো সেনেকুৱা ধৰণৰ কুৱেশ্যন তাত দেখা নগ'ল তাৰ পৰিৱৰ্তে বেলেগ কিছু কুৱেশ্যন দিছে যিটো আমাৰ ধৰক বুকাৰ প্ৰাইজ হওক এনেকুৱা কিছু এৱাৰ্ডৰ কথা সেইবিলাক আমি পাৰোঁ কিন্তু বাকী ধৰক কিছুমান ইণ্টাৰনেশ্যনেল ডিলৰ কথা আহিছে যিটো আমাৰ ভাইৰ ওপৰত আহিছিল যুদ্ধ বিমানৰ ক্ষেত্ৰত মানে ইয়াৰ ডিফেন্সৰ ওপৰত কিছু আহিছিল তো তেনেকুৱা ধৰণৰ এক্সাম্পল মই আপোনালোকক দিলোঁ ঠিক তেনেকৈ CDP-খিনি চাব CDP-খিনি বহুতে কৈ আছে যে CDP-খিনি বহুত ইজি আহিছে তো CDP-খিনি আমি স্ক'ৰ ভালখিনি কৰিব পাৰোঁ তাত চাব আপোনালোকে যদি 4টা অপশ্যন চায় 4টা অপশ্যনৰ দেখিব এটা কমপ্লিট নিগেটিভ বাকী 3টা কিন্তু পজিটিভ যেন লাগে আৰু চাব এনেকুৱা ধৰণৰ দিছে যে কুৱেশ্যনটো মানে ধৰক লাৰ্ণিং ডিছেবিলিটিৰ ওপৰত দিছে ধৰক বা লাৰ্ণিং ডাইভাৰ্চিটিৰ ওপৰত দিছে বাকীকেইটাতো ডাইভাৰ্চিটি ৰিলেটেড কিছু কথা ইয়াত সোমাই আছে তো আপুনি ইলিমিনেট কৰাটো বহুতখিনি কঠিন হৈ পৰিছে তাত পৰীক্ষা হলত যেতিয়া বহিছিল তেতিয়া আপোনাৰ এনচাৰটো যদি কিয়নো আপুনি ধৰক যাৰ লগত প্ৰিপাৰেশ্যন কৰি আহিছিল যাৰ লগত আপুনি ডিছকাছ কৰি পঢ়ি আছিল তেওঁতো সেইখিনি অৱস্থাত নাপায় যাৰ লগত ডিছকাছ কৰিছিল গতিকে সেইটো কণ্ডিশ্যনত সেই পৰীক্ষাৰ মানে কণ্ডিশ্যনত সেই পৰীক্ষা দি থকা সময়ত আপুনি নিজৰ প্ৰেজেন্স অফ মাইণ্ড লগাব লাগিব আৰু আপোনাৰ প্ৰেজেন্স অফ মাইণ্ডে যিটো শুদ্ধ বুলি ক'ব কাৰেক্ট ক'ব সেইটোৱে আপুনি মাৰিব ঠিক তেনেকৈ আপোনাৰ বন্ধুও বেলেগ ক'ৰবাত চেণ্টাৰত বহি আছে তাত তেওঁৰ মতে তেওঁ বহাব তো চাব আহি কেনে যে মই এই কুৱেশ্যনটো মই এইটো বহাইছোঁ এইটো হয়ে কাৰণ কিয় ইউটিউবত ইয়াৰ এনচাৰ কি মোৰ লগত মিলিছে তো মোৰ হয় ঠিকে আছে আন এজনে চালে যে মোৰ এনচাৰ কি অমুক চেনেলৰ অমুক ছাৰৰ লগত মোৰ এনচাৰ কি কমপ্লিট মিলি আছে আৰু বেলেগৰ আপুনি গ্ৰুপত দেখিব যে অমুকে ক'ত চাইছে যে অমুক চেনেলত চাইছে তাত বাইদেউজনীয়ে ভালকৈ মোৰ এনচাৰ কি দি দিছে চেক কৰি দিছে তো এই এনচাৰ কিখিনি মিলিছে এতিয়া কোৱা কিমান পাবা তোমালোকে তো এতিয়া এই 3জন বন্ধুৰ মাজত আলোচনা হ'ল হৈ কেনে এজনে ক'লে 98 এজনে ক'লে 97 এজনে ক'লে 88 এজনে ক'লে 85 এনেকৈ ধৰক 4জন মানে কৈ দিলে যেতিয়া চাব আপোনালোকে যেতিয়া গ্ৰুপবিলাকত ডিছকাছ হ'ব বা আপুনি মানে ধৰক মানে আপুনি ভাবিব যে আমি গুগল চাৰ্চ কৰি চাওঁ বা আমি কিতাপবিলাকতে চাওঁ বা এটা ষ্টাডি এক্স বুলি এটা AI চিষ্টেম আছে যিটোত আপুনি এপ এটা আছে এণ্ড্ৰইড এপ ডাউনলোড কৰিব পাৰিব হয়তো এইটো আমাৰ আইফোনতো হয়তো ছাপোৰ্ট কৰিব পাৰে তো চাব আপোনালোকে আইফোনৰ মানে য'ত আপোনালোকে তাতে আইফোনৰ এইটো কি কোৱা আছিল এপ ষ্ট'ৰত আপোনালোকে চাব পাৰে ঠিক তেনেকৈ আমাৰ প্লে ষ্ট'ৰতো চাব পাৰে তো প্লে ষ্ট'ৰতো আছে মই নিজে ডাউনলোড কৰিছোঁ আছে মোৰ তাতে তো আপুনি আইফোনতো সেইবোৰ বস্তু চাব পাৰে গতিকে তাত আপুনি স্কেন কৰিব জাষ্ট ফটোখন স্কেন কৰিব যিটো কুৱেশ্যন লাগে তাত ধুনীয়াকৈ এনচাৰ আৰু বাকীকেইটা অপশ্যনৰ ওপৰতো মানে টেক্সট বুক চেনেলৰ নিচি টেক্সট বুকৰ যিটো এপ আছে তেনেকুৱাকৈ আপোনালোকৰ ডেছক্ৰিপশ্যনত আপোনাৰ ধুনীয়া লিখি দিয়ে যিকেইটা অপশ্যন কাৰেক্ট নহয় সেইকেইটাৰ ওপৰত কিয় নহয় যুক্তি দি দিয়ে তো তাত মিলাই চালেহে আপোনালোকৰ এনচাৰখিনি অৰিজিন নাম্বাৰটো আপোনালোকে গম পাব এনেদৰে ধৰক আপুনি ক'ৰবাত ইউটিউবত চাইছে এনচাৰ কি দিছে সেই টিচাৰজনে যোনে তেওঁ এনচাৰ কি দি আছে তেওঁ যিটো ভাবি আছে তেওঁ সেইটোৱে দিব এতিয়াতো আমাৰ যিমানখিনি কেণ্ডিডেট আছে ধৰক জিটিতে কোনোবাই ২৭,০০০ পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছে তো সেই ২৭,০০০ পৰীক্ষাৰ্থীয়ে যদি এটা ইউটিউব চেনেল খোলে আৰু তেওঁলোকে দি অহা এনচাৰখিনি যদি ইউটিউবত প্ৰকাশ কৰি দিয়ে যে এনচাৰ কি এইটো তেতিয়াহ'লে দেখোন মানে যি কৈছে সেইটোৱে হ'ব
তো সেইকাৰণে আপোনালোক কৈছোঁ যে ভয় খাব নালাগে যে কোনোবাই 90 পাওঁ বুলি কৈছে, কোনোবাই 98, কোনোবাই 88, কোনোবাই 85, কোনোবাই 80। গতিকে ইমান ভয় খাব লগা দৰকাৰ নাই। কাৰণ চাব যে চবৰে এতিয়া কি হৈছে যে CDP-খিনি কোনেও নাজানে কি হ'ব পাৰে, বাকী ইংলিছ মেথছ বা আমাৰ জিকেখিনি গম পাব পাৰোঁ। আৰু মেথছখিনিও আমাৰ কি মানে জনাত বহুত অসুবিধা হয়, কাৰণ মেথছখিনি কৰিব পৰা, গোটেই কমপ্লিট কৰিব পৰা কোনো মানুহ মানে এতিয়ালৈকে দেখা নাই, মানে কেণ্ডিডেট দেখা নাই। তো সেইকাৰণে কৈছোঁ যে মেইনলি চাব যিটো বস্তু ইজি ভাবি আছে, যিটো বস্তু আপোনালোকে এনচাৰ কি মিলাই চাই আছে, সেইটো বস্তুতে বেছিকৈ বাস হোৱা চান্সেছটো বেছি আছে। আৰু চাব CDP-খিনি এনেকুৱা ধৰণৰ কৰি দিছে য'ত মানে দেখিব এইটোও কোৱেশ্যন হয়, এইটোও কোৱেশ্যন হয়। তো তেনেকুৱাকৈ মানে এটা বিভ্ৰান্তিত পৰিছে। আৰু সেইকাৰণে চাব যে যদি আজি পৰীক্ষাটো দি অহাৰ পাছত, ধৰক পৰীক্ষাটো দি আহিছে, দি অহাৰ পাছত কিমান পাবি ভাইটি বা কিমান পাবা ভণ্টি, তো তেতিয়া তেওঁ ক'ব যে মই 120 পাম, 110 পাম বা 90, তেতিয়া 100ৰ ওপৰতে থাকে স্ক'ৰটো সেই সময়ত, কাৰণ তেওঁ মিলোৱা নাই। কাৰণ তেওঁ যিখিনি দিছে সেইখিনি শুদ্ধ। ঘৰত আহি যেতিয়া তেওঁ ইউটিউব চাব, ইউটিউবত যেতিয়া তেওঁৰ ছাৰ বাইদেউসকলে মানে এনচাৰ কি দিব, তেতিয়া তেওঁলোকৰ লগত মিলাব, আৰু মিলোৱাৰ পাছত ধুনীয়াকৈ ক'ব যে মই কিমান পালোঁ, মই কাটি কুটি মোৰ 98 হ'ল, মোৰ কাটি কুটি মোৰ 94 হ'ল, 96 হ'ল, এটচেট্ৰা এটচেট্ৰা। তো তাৰ পাছত যেতিয়া গ্ৰুপত যাব, গ্ৰুপত যেতিয়া কুৱেশ্যনবিলাক ডিছকাছ হৈ থাকিব, কিবা হ'ব, তো তাৰ পাছত গম পাব হ'ব মোৰতো এইটোও ভুল হ'ল, মোৰতো এইটোও ভুল হ'ল, গৈ থৈ লাষ্টত গৈ কেনে কিবাকৈ লাগি গ'ল তেওঁৰ 88 বা 86 লাগি গ'ল। তাৰপাছত আৰু তেওঁ দেখিলে কি যে মই এইটো মই বিশ্বাস কৰিব নোৱাৰোঁ, যিহেতু মোৰ অলৰেডি ভুলেই হ'ল, ইউটিউবত চাই কিনে মোৰ ভুলেই হ'ল, বা লগৰ ল'ৰা ছোৱালীয়েও মোক ওলাই দিলে, এইকেইটা কুৱেশ্যন মই আৰু ক'ৰবাত মাৰি চাওঁ। তো তেতিয়া সেইকেইটা মাৰি চাওঁতে তেওঁৰ আৰু এইবাৰ কমি গৈ কেনে 75, 74লৈকে আহিল। অৰ্থাৎ যিমানে দিন গৈ থাকিব মাৰ্কবিলাক কমি আহিব। দেখিব চাব আৰু কেইদিনমান যাব দিয়ক, আৰু যদি ইউটিউবৰ ওপৰত ডিছকাছ হৈ থাকে মাৰ্কবিলাক মানুহবিলাকৰ সকলোৰে কমি থাকিব, অলপ অলপ লাহে লাহে মানে কমি গৈ থাকিব, গ্ৰেজুৱেলি চেঞ্জ হৈ থাকিব। তো সেইকাৰণে মই আপোনালোকক কৈছোঁ যে চিন্তা কৰাৰ বিষয় নহয়। এতিয়া হয়তো কিছুমান ছাত্ৰ ছাত্ৰীয়ে কষ্ট কৰি বহুতকেইটা মোবাইল ইউজ কৰি কিনে তেওঁ হয়তো চাৰ্চ কৰি চাই কিনে তেওঁ এনচাৰ এটা ওলাই লৈছে, বা তেওঁ কোনোবা প্ৰফেচাৰৰ পৰা সেইখিনি অভিজ্ঞ তেওঁলোকৰ পৰা হয়তো এইখিনি মিলাই লৈছে। তেওঁ হয়তো পৰীক্ষা হলৰ পৰা আহি ৰাতি এইখিনি মিলাই লৈছে, পিছদিনা তেওঁ মাৰ্কটো চাইছে যে মই কিমান পাম, 72 পাম, 73 পাম। তো তেতিয়া যদি কোনোবাৰ বেলেগৰ কথা শুনি নাৰ্ভাছ হোৱাৰ কোনো প্ৰয়োজন নাই। চাওক আপুনি চাব যে আপুনি কিটো পৰ্যায়ত আপুনি মানে এনচাৰ কিখিনি মিলাইছে, আৰু আন বাকী কেইজনে কেনেদৰে মিলাইছে সেইটো চাওক, তেতিয়াহে আপুনি গম পাব। যদি তেওঁ ইউটিউবৰ পৰা চাই মিলাইছে, তেতিয়াহ'লে ডেফিনেটলি তেওঁৰ তেওঁৰ মাৰ্কটো কমি যাব কেইদিনমান পাছতে। তো সেইকাৰণে কৈছোঁ এতিয়া আমি বিশেষ আৰু এইখিনিতো বুজি পালেই কথাখিনি। আপোনালোকে হয়তো যোনে মানে এই বিষয়ে লাগি আছে তেওঁলোকে গম পাবই যে এই চেঞ্জেছটো কেনেদৰে হৈ আছে। তো এতিয়া বিশেষকৈ মই ক'বলৈ খুজিছোঁ যে GT ছায়েন্সৰ কথা, কাৰণ মই প্ৰথমতে কৈছোঁ এই ভিডিঅ'টো কমপ্লিট GT ছায়েন্সৰ কাৰণেহে। যি ছায়েন্সৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ বাবে মই প্ৰস্তুত কৰিছোঁ, বাকীসকলৰ বাবে মই কৰিম যদি আপোনালোকে বিচাৰে। তো GT ছায়েন্সৰ কাৰণে চাব আপোনালোকে যে বিভিন্ন পল দেখিছোঁ, বিভিন্ন কমেণ্ট বক্সত, ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্টো দেখিছোঁ বেলেগ ইউটিউব চেনেলৰ। তো তাত চাব আপোনালোকৰ যি 100ৰ ওপৰত পাম বুলি কোৱা মানুহৰ সংখ্যাটো লাহে লাহে কমি আহিছে। প্ৰথম মই যেতিয়া মানে পৰীক্ষাৰ যোনদিনা আছিল সেইদিনা ৰাতি মই চাইছিলোঁ, চাওঁতে তেতিয়া হয়তো 2-3জন মানৰ মই কমেণ্ট বক্সত দেখিছিলোঁ যে 102 বা 103, 105 এনেহেন কথা। আৰু কিছুমানে এনেও মাৰি দিয়ে, লিখি দিয়ে, কাৰণ তেওঁৰ পৰীক্ষা বেয়া হৈছে তেওঁ এনেও লিখি দিয়ে, এইটো বস্তু নাৰ্ভাছ হোৱাৰ কাৰণে বেলেগৰ। তো চাব সেইখিনি মাৰ্ক এতিয়া কিন্তু চাব যে 90ৰ ওপৰত পোৱা মানুহৰ সংখ্যাও বহুত কম। 90ৰ ওপৰত পোৱা মানুহৰ সংখ্যা আমি একদম মানে বহুত পল কৰিলে, বহুত কিবা কৰিলে তাৰ পাছতহে এজন দুজন ৰিয়েল মানে ওলাই আহে। আৰু আপুনি চাব 80ৰ পৰা 90ৰ ভিতৰত তাতো মানুহৰ সংখ্যা কম আছে, কিন্তু মানুহৰ সংখ্যা বেছি আছে। আপুনি হয়তো নিজে হয়তো ইমান নম্বৰ পাইছে য'ত 70 to 80, 70 to 80, 80ও নহয় 70 to 79ৰ ভিতৰত চাব আপোনাৰ ওচৰ পাজৰ বহুত মানুহ আছে, বা আপোনাৰ ক্লাছমেট আছে, বা আপুনি নিজেই আছে। 70 to 79ৰ ভিতৰত বহুত মানুহ আছে। ঠিক তেনেকৈ 60 to 70ৰ ভিতৰত হায়েষ্ট মানুহ তাত আছে, যিসকলে ধৰক 100টা এটেম্প কৰি আহিছিল, নিগেটিভ খাই কিবা খাই, তেনেকৈ তেওঁ 60 to 70ৰ ভিতৰত তেওঁৰ মাৰ্কটো ৰখি গৈছে। তো এতিয়া চাব আপোনালোকে জানে, যদি আপোনালোকৰ অভিজ্ঞতা আছে পৰীক্ষা দিয়াৰ আগতে, যে কাট অফটো নিৰ্ভৰ কৰে য'ত এভাৰেজ মাৰ্ক, য'ত এভাৰেজ কেণ্ডিডেট থাকে, য'ত মেক্সিমাম মানে এটা থুপ হৈ থাকে কেণ্ডিডেট, সেইখিনি য'ৰলৈকে পষ্টটো ৰয়, মানে পষ্টৰ লাষ্ট পষ্টটো ৰৈ যায়, সেইখিনিতে কাট অফটো ৰখি যায়। তো চাব যদি আপুনি ধৰক 90 কৰিছে তো ভালে কথা, 90 যদি এতিয়াও সঁচাকৈ ওলাই আছে, তো আপুনি তেতিয়া ভাবিব যে টপ
25 মানত আমি আছো, টপ 25 টপ 50 মানত আমি 90 ওপৰত যদি আছো তেতিয়াহ'লে টপ 50 আমি কেণ্ডিডেটৰ ভিতৰত মই সোমাইছো। যদি আপুনি 80 to 90 ভিতৰত আছে তেতিয়াহ'লে আপুনি টপ 200 টপ 200 বা 250 ইমান মানৰ ভিতৰত আছে। আৰু বাকীখিনি আপুনি চাব যে 60 to 70 সেইখিনিৰ ভিতৰত আপোনাৰ মানে বাকী যিখিনি থাকিব সেইখিনি কেণ্ডিডেট তাত সোমাই যাব। তো আল্টিমেটলি আপোনালোকে গমেই পাইছে কেনেকৈ মই এই চিষ্টেমটো ক'লোঁ। কিন্তু এইখিনিত মই কিন্তু কাট অফটো কোৱা নাই। চাওক আপোনালোকৰ এইখিনিত মই আপোনালোকক জাষ্ট বুজাই দিলোঁ কথাটো, কাট অফটো আৰু কিমান যাব মই কৈ আছোঁ। এতিয়া কথাটো হ'ল যে আমি বিভিন্ন চ'ৰ্চৰ পৰা বা বিভিন্ন মানে কেণ্ডিডেটৰ পৰা গম পাই আছোঁ যে 1:2 ৰাখিম বুলি মানে চৰকাৰে অলৰেডি কৈ দিছিল। কিন্তু মই কিন্তু এডভাৰটাইজত দেখা মতেদি বা মোৰ যদি ভুল হোৱা নাই 1:1 ৰেচিঅ'তহে মানুহ ৰাখিব বুলি মই মানে ভাবোঁ। কিন্তু যদি 1:2 কিবা কাৰণত ৰাখে 1:1তে ৰাখিব, কাৰণ ইফালে আপোনাৰ ইলেকশ্যনো আহিব, গতিকে টাইমো নহ'ব ইমানখিনি বেছি সেই কৰাৰ কাৰণে 1:1 ৰখাৰ চান্সটো বহুত বেছি আছে। যদি 1:2 ৰাখে, যদি টাইম থাকে সময় হাতত যে ইমানখিনি আমি সেই কৰিব পাৰিম, মানে মানুহে মানে আমি চাব পাৰিম, তেতিয়াহ'লে 1:2 যদি ৰাখে তেতিয়াহ'লে আপোনাৰ চাব যে কাট অফটো মোটামুটি 60 to 63 ইমান মানলৈকে নামি যাব যদি 1:2 কৰি ৰাখে। কাৰণ চাব 60 to 63 মানলৈকে মানে হায়েষ্ট কেণ্ডিডেট আছে। যদি ডাবল ডিজিটত ৰাখে তেতিয়াহ'লে 2200 চামথিং কিবা পোষ্ট আছে, তো 2200 চামথিং হ'লে আপোনাৰ 4400 নাৰাখে, এটা মানে সেই ডিজিটত ৰাখে, মানে কমপ্লিট এটা ডিজিটত ৰাখে 5000 মানুহ ৰাখি দিব। তো 5000ৰ ভিতৰত আপোনাৰ 62 মানলৈকেতো আহি যাব। তো তেতিয়া আপোনালোকে চাব যে যদি 1:2 কণ্ডিশ্যনত ৰাখে, যদিহে ৰাখে তেতিয়াহ'লে আপোনাৰ কি হ'ব চাব যে বহুতখিনি কেণ্ডিডেট ইয়াতে কিন্তু BEd এপিয়াৰিং কেণ্ডিডেটো আছে, যিসকলে BEd কৰি আছে তেওঁলোকে ইয়াত পৰীক্ষা দিব গৈছে। ঠিক তেনেকৈ ধৰক কোনোবা BEd ধৰক ফাৰ্ষ্ট চেম বা থাৰ্ড চেম এনেকৈ আছে, তেওঁলোকেও পৰীক্ষাটো দি দিছে হা। তো গতিকে সেইখিনি কেণ্ডিডেটে কিন্তু তেওঁলোকৰ যিখিনি প্ৰিপাৰেশ্যন সেইখিনি তেওঁলোকৰ কিন্তু ভাল হৈছে, কাৰণ তেওঁলোকে অলৰেডি ক্লাছত সেইখিনি শিকি আছে, ডেইলি শিকি আছে। তো তেওঁলোকৰ CDP-খিনি ষ্ট্ৰং হৈ আছে, গতিকে তেওঁলোকে মক টেষ্টে হওক বা আন ভৱিষ্যত অভিজ্ঞতাৰ বাবে হয়তো তেওঁলোকে পৰীক্ষাটো দিব পাৰে। গতিকে সেইখিনি কেণ্ডিডেটে যেতিয়া পৰীক্ষাটো দিব বা পৰীক্ষাটো দিছে, তেওঁলোকে যদি ভাল হাই স্ক'ৰখিনি যদি কৰি দিয়ে 90+ বা 80+, তেতিয়াহ'লে চাব যেতিয়া ভেৰিফিকেশ্যন হ'ব, কাৰণ ভেৰিফিকেশ্যনলৈকে যদি তেওঁলোকৰ ডিগ্ৰীটো কমপ্লিট নহয় তেতিয়াহ'লে ভেৰিফিকেশ্যন তেওঁলোকক কেঞ্চেল কৰি দিয়াৰ চান্সেছটো আছে, কৰি দিব। গতিকে সেইকাৰণে সেইখিনি কেণ্ডিডেট যদি যেতিয়া গুচি যাব তেতিয়াহ'লে যিসকল অৰিজিনেলি BEd ডিগ্ৰী তেওঁলোকৰ কমপ্লিট হৈ গৈছে মানে এপ্লাই কৰাৰ সময়ত তেতিয়াহ'লে তেওঁলোকে তাত চান্সেছটো পাব। তো তেনেদৰে আপোনালোকৰ যদি বহুতখিনি মানুহ যদি কমি যায় তেতিয়াহ'লে লাষ্টত আপোনালোকৰ চাব আমাৰ যিটো আনৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেট তেওঁলোকৰ হয়তো মোটামুটি ধৰিব পাৰে 75 to 78 ইমান মানত ৰৈ যাব কাট অফ। মই লিখি দিয়া নাই ক'তো, মই মুখেৰে আপোনালোকক কৈছোঁ, শুনি ল'ব ভালকৈ। 75 to 78 মানত আনৰিজাৰ্ভ কেটেগৰীৰ যিটো কাট অফ ৰৈ যাব। কাৰণ কিয় চাব, যিহেতু আমাৰ 100ৰ ওপৰত যদি আমি ধৰি ল'ব এনেকৈ যে 100ৰ ওপৰত যিহেতু আমি মানুহ ইমান দেখা নাই, পোৱা নাই, কিন্তু 100ৰ ওপৰত হায়েষ্ট হয়তো যদি মেক্স টু মেক্স থাকে, কিবা কাৰণত যদি থাকে, কোনোবা যদি মানে কোনো মাত কথা নোহোৱাকৈ পৰীক্ষাটো দি ক'ৰবাত শুয়েও আছে, তেওঁ যদি পাইছে, মানে যিহেতু বেছি মানে ভাল স্ক'ৰিং কৰাবিলাক মানে ইমান ওলাই নাহে, ফ'কাছত নাহে, গতিকে সেই কেইজন মানুহক যদি ধৰোঁ তেতিয়াহ'লে 100+ কেণ্ডিডেট আমাৰ 50 তাৰ ওপৰত হ'ব নালাগে বুলি মই ভাবোঁ। 50 জনৰ মানৰ ভিতৰত থাকিব। ঠিক তেনেকৈ আমি যদি 95 to 100ত চাওঁ তেতিয়াহ'লে তাতে ধৰক 100-150 মান মানুহ সোমাই যাব। 90 to 95ৰ ভিতৰত তাতেও ঠিক তেনেকৈ 200 বা 250 সিমানখিনি মানুহ সোমাই যাব। আৰু লগতে আপোনাৰ চাব 85 to 90 তাত আপোনালোকে ধৰক আৰু 200 মান ধৰিব পাৰে। তেনেদৰে আপোনালোকৰ লাষ্টৰ ফালে যোনখিনিত আমাৰ মানে কেণ্ডিডেটৰ সংখ্যাটো ফুল ফিল আপ হৈ যাব, য'ত আমাৰ 2000 কেণ্ডিডেটৰ যিখিনি আছে, মানে কি ধৰক আমাৰ আনৰিজাৰ্ভ কেটেগৰী যদি ধৰোঁ 1100 পোষ্ট থাকিব, তো 1100 পোষ্টৰ 1100 নম্বৰটো য'ত ৰৈ যাব 78, 76 ইমান মানত ৰৈ যাব। তো সেইখিনিতে লাষ্ট কাট অফটো ৰৈ যাব। চাব কাট অফটো ইমান বেছি নকমে, কাৰণ চাব মেক্স টু মেক্স কেণ্ডিডেটে হায়েষ্ট মানে কেণ্ডিডেট আমি দেখা পাইছোঁ য'ত আপোনাৰ আছে 70 to 78, 79 ইমান মানৰ লাগিছে। গতিকে সেই য'ত হায়েষ্ট কেণ্ডিডেট আছে, সেই হায়েষ্ট কেণ্ডিডেটৰ মেক্সিমাম মাৰ্ক যোনে পাইছে, ধৰক মই ক'লোঁ যে 78, 79 ইমান মানত কাট অফটো আপোনালোকে ৰৈ যোৱা দেখা পাব। কাট অফ ইমান বেছিও কমি নাযায়, কাৰণ ইমান বেছি কমি গ'লে সকলোৱে মানে ইয়াত যোনে পৰীক্ষা দিছে সকলোৱে পাব চাকৰিটো। কাৰণ এইটো নকওঁ যে মই চাকৰি পাব নালাগে, যে কম নম্বৰ পোৱাসকলে, এইটো মই ক'ব যোৱা নাই, কিন্তু এইটো ৰুলছ, চৰকাৰী নিয়ম যে
পাছ ফেল থাকে আমি এইটো মানিবই লাগিব কাৰণ মই নিজে বহুতবাৰ ফেল কৰি অহা মানুহ আৰু কিবা কাৰণত মই এইটো চাকৰি পাইছোঁ মানে চকু মেলি চাইছে ভগৱানে মিলিছে তো কষ্ট কৰিছিলোঁ তো ঠিক তেনেকৈ এই বস্তুটো আপোনালোকে চাব যে ইয়াতেও মানে আপোনাৰ কেণ্ডিডেট সেইখিনিলৈকে থাকি যাব আৰু তাৰপিছত আপোনালোকৰ কাষ্টবিলাক আৰম্ভ হ'ব OBC SC ST SC এনেকৈ PWD ফিজিকেল হেণ্ডিকেপ এনেকৈ ৰৈ যাব তো সেই চিষ্টেমত ৰ'ব তো আপোনালোকে হিচাপ কৰি ল'ব তেনেকৈ মই মিলাই দিছোঁ আপোনালোকক যে আনৰিজাৰ্ভ কেটেগৰী 75 বা 76 to 78 79 এইখিনিৰ ভিতৰত কাট অফটো থাকি যাব 80 কিন্তু কাট অফ নহয় কেতিয়াও 80 তলত থাকিব 7ৰ ঘৰতে থাকিব 7ৰ মানে 75ৰ ওপৰত আৰু ইফালে 78 হাইয়েষ্ট তাৰ ওপৰত কাট অফ নাযায় আপোনালোকে মানে এইটো বস্তু মানে মন কৰিব আৰু আপোনালোকে নিজে মিলাই চাব কাৰণ মই আপোনালোকে এই আইডিয়াটো দিলোঁহে কেনেদৰে কাট অফ চাব লাগে মিলাব লাগে ধৰক আপোনালোকে এনে কিবা এটা গাই দিব পাৰে যে 60 যাব 65 যাব এইটো মই ভিউজৰ কাৰণে কৰা নাই কাৰণ কিয় চাব যিটো ৰিয়েলিটি মই আগতে কাট অফ দিছোঁ মিলিছে কাট অফ তো সেইকাৰণে এনেদৰে প্ৰস্তুত কৰিছোঁ যে হাইয়েষ্ট আপুনি প্ৰথমতে চাই ল'ব যে নিজেও চাব পাৰে যে হাইয়েষ্ট 100ৰ ওপৰত কিমান মানুহ পাব পাৰে 100ৰ ওপৰত আপুনি নিজৰ বন্ধুবিলাকক সোধক বা আপুনি গ্ৰুপত আছে ক'ৰবাত আছে আপুনি চিনাকি হওক সোধক 100ৰ ওপৰত কোনে কোনে পাব বা কি কথা তেতিয়া আপুনি সেই হিচাপত লিষ্ট বনাওক যে 100ৰ ওপৰত ধৰক 30টা বা 40টা আছে বা পাব পাৰে 95ৰ পৰা 100লৈকে কিমানে পাব তাতো আপুনি চাব যে 70টা মানে পাইছে বা 80টা মানে পাইছে বা 100 পাইছে 90ৰ পৰা 95লৈকে কিমানে পাইছে তাতো চাব আপোনালোকে যে 150 আমি দেখিছোঁ 150 মান হ'ব লাগে তো আমি 200 ধৰি দিওঁ ঠিক তেনেকৈ 85ৰ পৰা 90লৈকে যে আমি ইয়াতে আমাৰ 200 মানে ইয়াতে ধৰিব পাৰি লাষ্ট আমি 76 মানৰ পৰা আমি ইয়াতে মোটামুটি বাকী যিখিনি ৰিমেডিয়েল আছে 300 400 সেইখিনি আমি ইয়াতে ধৰি দিছোঁ তো লাষ্ট কাট অফটো ওলাই গ'ল অৱশ্যে যে 78 76 এইখিনিয়ে থাকোঁ কিন্তু বহুতে ধৰক ক'ব পাৰে যে 60 যাব বহুতে ক'ব পাৰে 90 যাব 93 যাব কিন্তু 93 90 পোৱাটো এই পৰীক্ষাটো অসম্ভৱ কাৰণ চাব যিসকলে ধৰক কৈ আছে যে 90 পালে এইটো চাকৰি হ'ব 90 তলত পালে আৰু আশা নাই বুলি তেওঁলোকে ডাইৰেক্ট কোৱা নাই কিন্তু ধৰক মানে তেনেকৈ কাট অফ লিখি দিছে মানে তো তেনেকুৱা সেইটোৱে বুজায় না গতিকে সেইকাৰণে কৈছোঁ যে যোনে পৰীক্ষা দিয়ে তেওঁলোকে গম পায় 90 যদি কাট অফ যায় তেতিয়াহ'লে তেওঁক পৰীক্ষাটো নতুনকৈ এখন মানে এনেকুৱা আনি কেনে তেওঁক বেলেগ অলপ টাইপত প্ৰস্তুত কৰি পৰীক্ষাটো দিব তেওঁক নিজে গম পাব পৰীক্ষাটো দি যে এইখনত 90 উঠাটো কিমান সহজ কথা মানে টান কথা বা সহজ কথাটো চাব পাৰিব আৰু চাওক যে এনচাৰ কিসমূহ যে দি আছে এনচাৰ কিসমূহ যে আপোনালোকে দেখি আছে আপোনালোকে নাভাবিব যে এই এনচাৰ কিসমূহ ভেলিড হয় কাৰণ তাত যে আপোনাৰ 50টা CDB কুৱেশ্যন আছে দিয়া আছে সেই 50টাৰ ভিতৰত 10টা বা 5টা কুৱেশ্যন তাতে এনচাৰ ভুলে আছে কমেণ্ট বক্স চালে আপোনালোকে গম পাব তাৰ ভিডিঅ'বিলাকত আৰু যদি ইমানখিনি শুদ্ধকৈ যদি এনচাৰ কি তেওঁলোকে প্ৰস্তুত কৰিব পাৰে যোনে কৰি আছে যোনে এনচাৰ কি শুদ্ধকৈ প্ৰস্তুত কৰিব পাৰে তেতিয়া হয়তো আজি তেওঁলোক ক'ৰবাত ডাইটৰ প্ৰিন্সিপাল বা প্ৰফেচাৰ বা BEd কলেজৰ প্ৰফেচাৰ প্ৰিন্সিপাল তেনেকুৱা পজিশ্যনত থাকিলে এতিয়া যদি সেই ভিডিঅ'সমূহ বা সেনেকুৱা এনচাৰ কি যদি কোনোবা ডাইটৰ লেকচাৰাৰ বা প্ৰিন্সিপালে যদি প্ৰস্তুত কৰি ওলাই দিলে হয় তেতিয়া আমি বিশ্বাস কৰিব পাৰোঁ কাৰণ তেওঁলোক মানে সেই এইটোৰ লগতে জড়িত হৈ আছে যোনে আজি ADR-ৰ ভিডিঅ' পিছত DME-ৰ ভিডিঅ' পাছত আৰু পুলিচৰ ভিডিঅ' আৰু যিমান টেটৰ ভিডিঅ' এনেকুৱা মানুহ জানিব পাৰে আছামিজ পিপুল GK মেথছ ইংলিছ সেইখিনি জানিব ঠিকে আছে কিন্তু CDBটো ইমান মানে এনেকুৱা এটা বস্তু নহয় যে দুদিনমান চালে আমি CDBৰ ওপৰত এনচাৰ কি ওলাব পাৰিম কিবা ওলাব পাৰিম বা এনচাৰ কি ইয়াৰ শুদ্ধ অশুদ্ধ বিচাৰ কৰিব পাৰিম CDB হ'লে এটা লাইফ জোৰা প্ৰচেছ মানে এইটোৰ লগত জড়িত হৈ পৰিব লাগিব কাৰণ চাব আজি BEd কৰা এজন কেণ্ডিডেট আৰু এজন নন BEd কেণ্ডিডেট বা আমি টিচাৰ এজন বা আন ছাৰ্ভিচত থকা মানুহ এজনৰ মাজত এই যদি কুৱেশ্যন যদি ওলাই দিওঁ তেতিয়াহ'লে সেই BEdৰ বা সেই টিচিং প্ৰফেশ্যনত থকা মানুহজনে বেছি স্ক'ৰ কৰিব আমাৰ বাকী বেলেগ চাকৰিত থকা মানুহকেইজনতকৈ বা বেলেগ কিবা পঢ়ি থকা BA BSc এইবিলাক পঢ়ি থকা মানে ছাত্ৰ ছাত্ৰীতকৈ তো সেইকাৰণে কৈছোঁ এইটো আপোনালোকে ভুল নাযাব আৰু আপোনালোকে ভেৰিফাই কৰাৰ কাৰণে ধুনীয়া ধুনীয়া এপছ আছে তাত ফটো মাৰি দিয়ক ওলাই যাব ধুনীয়া এনচাৰ তাত আপুনি মিলাই চাব আৰু আপোনালোকৰ নিজৰ স্ক'ৰসমূহ কমেণ্ট বক্সত পুট কৰিব আৰু যদি ভিডিঅ' লাগে বেলেগ বেলেগ ছাবজেক্টৰ আপোনালোকে মোক ইয়াতে কমেণ্ট বক্সত কমেণ্ট কৰিব যদি কিবা ভিডিঅ'টো যদি আপোনালোক কোনোবা মানে দুখ দিছে বা কিবা অলপ বেয়া লাগিছে কিবা কাৰণত তো তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী আৰু থাকে পাছ ফেল ইমান টেনশ্যন ল'ব নালাগে কাৰণ আগন্তুক আৰু পৰীক্ষা আহি আছে পৰীক্ষা দিব CTET দিব যিহেতু BEd আছে CTET দিব UP গতিকে আৰু LP UPৰ আৰু পোষ্ট ওলাইছে তো আপোনালোকে আৰু এপ্লাই কৰি দিয়ক কাৰণ চাওক নাৰ্ভাছ হ'ব নালাগে কাৰণ মই বহুত দেখিছোঁ যে
হয় আপোনালোকৰ এইটো মানে যিটো হয়তো ভাবিছিল যে এনেকুৱা হ'ব নহ'ল এক্সপেক্টেশ্যন থাকে বহুতৰে কিন্তু চাব এইটো মানে অলপ মানে সেই হ'ব নালাগে নাৰ্ভাছ হ'ব নালাগে বা দুখ কৰিব লগা প্ৰয়োজন নহয় কাৰণ আপোনাৰ BEd ডিগ্ৰী এটা আছে গতিকে সেই ডিগ্ৰী অথলে যাব নিদিব পৰীক্ষা আহি আছে বহুতে মানে দি কিনে বহুত পিছত চাকৰি পোৱাও ৰেকৰ্ড আছে গতিকে দি থাকক পঢ়াটোৰ মানে সেই নহয়তো মানে কি যে আজি পঢ়িলেও মানে চাকৰি পাবই লাগিব বা আমি পামেই এইটো নহয় থাকে পাছ ফেল সেইটো কৰিব লাগিব ৰিজাল্ট দিলে গম পাব কোনোবাই যদি আপোনাক নাৰ্ভাছ কৰি যে সেইটো নাপাবি অমুক তমুক হেন তেন সেইবিলাক আপুনি ভুল নাযাব ৰিজাল্ট আহিছে আহিব দিয়ক চাব এতিয়া বৰ্তমান আপুনি ফাৰ্ডাৰ নতুন আৰু APSC আহিছে তাতে প্ৰিপাৰেশ্যন চলাওক কাৰণ চাব যে বহুত কেণ্ডিডেট থাকে গ্ৰেড 3 পৰীক্ষাত তেওঁ পাছ নকৰিব পাৰে তেওঁলোকে APSCৰ দ্বাৰা SCS APS হোৱাৰো মানে এক্সাম্পল আছে আমাৰ হাতত তো সেইকাৰণে কৈছোঁ যে মানে ভালদৰে থাকক ভালদৰে আপোনালোকে আগন্তুক প্ৰিপাৰেশ্যনসমূহ কৰক চিটেট আহি আছে চিটেট দিয়ক আৰু লগতে যদি আপোনালোকক মানে ভিডিঅ' লাগে আৰু ইয়াৰ ওপৰত তো আপোনালোকে মোক কমেণ্ট কৰিব ভিডিঅ' দিবৰ কাৰণে মই সাজু আছোঁ আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ এই বিভ্ৰান্তি হৈ থকা মানে ছাত্ৰ ছাত্ৰীখিনিৰ মাজত যাতে এই বিভ্ৰান্তিটো আঁতৰি যায় যে বহুতে অমুক নম্বৰ পাইছে এইটো যাতে ভয়টো তেওঁলোকৰ নোহোৱা হয় এটলিষ্ট আমাক ৰিয়েল মাৰ্কটো লাগে আৰু অফিচিয়েল এনচাৰ কি হয়তো দিব পাৰে অফিচিয়েল এনচাৰ কি আহিলেতো জলজলপট হ'বই আৰু লগতে আমি এনেধৰণৰ চাব পাৰোঁ কিতাপৰ পৰা চাব পাৰোঁ বা আমি কোনোবা প্ৰফেচাৰৰ পৰা সুধি কিনে এনচাৰটো ভেৰিফাই কৰিব পাৰোঁ বা আমি হয়তো আমি কিছুমান AI টুলছ ইউজ কৰি কিনে আমি মানে তাৰ এনচাৰটো পাব পাৰোঁ কিন্তু ধৰক মই আজি কিবা এটা এনচাৰ পাম এইটোৱে হ'ব এইটো বিশ্বাস নকৰিম ভালদৰে কৈছোঁ তো আজিলৈ এইখিনি আছিল ধন্যবাদ